আলোচনা প্ৰায়খিনি আমাৰ যেটো অলপ সমবায়খিনি ডিসপুট আছিল হেতু উইদিন উইক ৰেভিনিউ ডিপাৰ্টমেন্টৰ মানুহ আছে বা ডিসি আছে যে সপ্তাহৰ ভিতৰত গোটেই কথাটো সমবায়খিনি অলপ মাটিৰ খেলিমেলিতে আছে হেতু সেটেল কৰিবলৈ দিয়া হৈছে 2 নম্বৰতে আমাৰ যিখিনি মানুহ ওচৰত আছে তেওঁলোকক শিফটিং কৰা হৈছে বা অলপ পিছুৱাই দিয়া হৈছে সেই মানুহখিনি অহা যোৱা কৰিবলৈ প্ৰকল্পৰ মাজেদি কৰাত অসুবিধা আছিল এতিয়া আমাৰ জিলা পৰিষদৰ জৰিয়তে ব্লকৰ জৰিয়তে এটা ৰাস্তা আৰু এটা বান নিৰ্মাণ কৰিবলৈ দিয়া সিদ্ধান্ত আছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত হোৱা সভাত হেতু আমি এসপ্তাহৰ ভিতৰত আজি কাম আৰম্ভ কৰিবলৈ দিয়া হৈছে চেংচনকে ধৰি এইখিনি গতি ত্বৰান্বিত কৰিবলৈ দিয়া হ'ল আৰু যেটো আমাৰ বান্দৰ জলসম্পদ বিভাগৰ তেওঁলোকৰ ইতিমধ্যে টেন্ডাৰ হৈ গৈছে আমি হেতু আশা কৰিছো যে বানমুক্ত গৰুখুটি হ'ব কাৰণ তেওঁলোকে ইতিমধ্যে দুটা পৰ্যায়ত টেন্ডাৰ কল কৰিছে হেতু এইবাৰ আমি কাম কমপ্লিট কৰিবৰ কাৰণে দিয়া হৈছে গতিকে হেতু এলটমেন্ট হৈ কাম কমপ্লিট হ'ব তাৰ পিছত আমাৰ খেতি বাতিৰ ক্ষেত্ৰত আমাৰ প্ৰায় এতিয়া 900 বিঘাৰ ওপৰ আমাৰ মাকৈ হৈ গৈছে মই কৈছো যে ৰঙালাও ক্ষেত্ৰতো আমি এবাৰ ভাল ৰিজাল্ট দেখাবলৈ সক্ষম হৈছো শাকসবজিৰ ক্ষেত্ৰতো সক্ষম হৈছো তিল মাহ এইবিলাকো খেতি আমাৰ ভাল হৈছে আৰু আমি মাকৈ খেতি বঢ়োৱাৰ সিদ্ধান্ত লৈছো সেইখিনি ক্ষেত্ৰতো আমি পৰিকল্পনা ইতিমধ্যে আজি কমপ্লিট হৈছে কৃষি সৈনিকসকলে আনন্দৰে গোটেই কামখিনি কৰি আছে আৰু তেওঁলোকৰ আগতকৈ এইবাৰ তেওঁলোকৰ স্পীডটো ভাল গতিকে উৎপাদনো ভাল হ'ব আৰু বাকি যিখিনি ইৰিগেশনৰ ক্ষেত্ৰত যিখিনি কৰিব লগা আছে এগ্ৰিকালচাৰ ডিপাৰ্টমেন্টৰ ফালৰ পৰা যিখিনি কৰিব লগা আছে প্ৰতিটো ডিপাৰ্টমেন্টৰ আজি মানুহ আছে আৰু আমাৰ সাংসদ গৰাকীও আহিছে আমাৰ লোকেল এমএলএও আছে যে আমি আসলে গোটেইখিনিয়ে মিলি পেলাই আমাৰ জিলা প্ৰশাসন বিভিন্ন ডিপাৰ্টমেন্ট আমাৰ কমিটি সকলোৱে মিলি এইবাৰ যিখিনি আমি টাৰ্গেট কৰিছো আমি ফুলফিল কৰিব পাৰিম বুলি আশা কৰিছো আৰু ভেটেনেৰি ডিপাৰ্টমেন্টৰ ফালৰ পৰা যিখিনি কোঅপাৰেট কৰিব লাগে আমাৰ গাখীৰৰ প্ৰডাকচন এতিয়া বাঢ়িছে গৰু বেছি জগিছে আৰু গাহৰি ক্ষেত্ৰতো আমাৰ প্ৰডাকচন বাঢ়িছে গতিকে আমি মাছৰো যিখিনি খেতি কৰিবলৈ লৈছো সেইখিনিৰ ৰিজাল্ট আমাৰ ভালেই হ'ব গতিকে এইবাৰ আমি একমুখে ক'ব পাৰো যে গৰুখুটিৰ উৎপাদন বৃদ্ধি হ'ব ইনকাম বৃদ্ধি হ'ব গৰুখুটিয়ে এইবাৰ আমাৰ থলুৱা কৃষকক একগোট কৰি পেলাই আমি যেটো পদক্ষেপ লৈছো যদিও অলপ দুই এজন কৃষকৰ আগতে খেলিমেলি আছিল কাম বন কৰা এতিয়া কোনো খেলিমেলি নাই সকলোৱে আন্তৰিকতাৰে ওনাৰশিপ লৈ কাম কৰিছে এবাৰ গৰুখুটি প্ৰকল্প আমি ভাল ৰিজাল্ট দেখাবলৈ সক্ষম হ'ম কোনখন ফাৰ্মৰ কথা কৈছে হয় নাই এইখনৰ ইতিমধ্যে সাৰ্ভে চলি আছে আমাৰ সৰকাৰ যিখন মিটিংত আমি ল্যান্ড ইউজ বোৰ্ডত মাটি এলটমেন্ট দিব লাগে 500 বিঘা মাটিতে দিয়া হৈছে গতিকে তাৰ ডিপাৰ্টমেন্টৰ মানুহখিনি আহি তেওঁলোকৰ গোটেই প্ল্যান এস্টিমেট যিখিনি আছে সেইখিনি দিব আৰু সেইখনো আমি ভাবিছো যে ইয়াত ভাল ফাৰ্মে হ'ব ইন্টিগ্ৰেটেড ফাৰ্ম ভাল ফাৰ্ম হ'ব গৰুখুটি প্ৰকল্পৰ লগত সংলগ্ন হ'ব গৰুখুটি প্ৰকল্পৰ ভিতৰতে থাকিব কিন্তু সেই ফাৰ্মখন তেওঁলোকৰ যেটো ডিপাৰ্টমেন্টৰ যিখিনি গাইডলাইন আছে সেই গাইডলাইন মতেহে কমিটি সমিতি বা ডিপাৰ্টমেন্টৰ মানুহ ইনভলভ হৈ পেলাই কামটো কৰিব এটা গৰুখুটি প্ৰকল্পক যদি তেওঁলোকে দায়িত্ব দিব পৰা গাইডলাইনৰ ভিতৰত পৰে নিশ্চয় আমি দায়িত্ব গ্ৰহণ কৰিম যদি বেলেগে কৰিব লাগে তেনেকে বেলেগে হলো ইয়াত এই ওয়াটাৰ পাৰ্কখন হ'ব কি সুবিধা থাকিব তাত আসলে আমি গোটেই বস্তুটো পোৱা নাই তেওঁলোকে প্ৰথম মাটিটো বিচাৰিছে ইতিমধ্যে তেওঁলোকৰ টিম আহিব সাৰ্ভে কৰিবৰ কাৰণে আৰু কি কৰিব গোটেই কথাখিনি ওয়াটাৰ পাৰ্কত ডেফিনেটলি মাছৰ কথাটো থাকিব বাকি কথাখিনিও থাকিব নাই এতিয়া তেনেকুৱা এভিকশনৰ পৰিকল্পনা লোৱা হোৱা নাই গতিকে আমি যিখিনি মাত্ৰ আমাক চৰকাৰে দিছে কাৰণ গৰুখুটি প্ৰকল্পটো আমি এভিকশন কৰিব নোৱাৰো গৰুখুটি প্ৰকল্পই চৰকাৰে যিখিনি মাটি আমাক দিয়ে জিলা প্ৰশাসনে সেই মাটিখিনিয়ে আমি কাম কৰিব পাৰো গতিকে যদি গভৰ্ণমেণ্টে ইয়াত মাটি উলিয়াই দিয়ে এবাৰ যেনেকৈ আমাক প্ৰায় 3000 বিঘা মাটি উলিয়াই দিছে আমি বহাইছো যদি মাটি উলিয়াই দিয়ে আমাক মাটি দায়িত্ব দিলে আমি নিশ্চয় কৃষি সৈনিকখিনিক লৈ ইয়াৰ পৰিসৰ বৃদ্ধি কৰিব পাৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত